নিতৌ তুলসীৰ পাত খালে আমাৰ শৰীৰত কেনেধৰণৰ পৰিৱৰ্তন দেখা দিব পাৰে। তুলসীৰ পাতত থকা এণ্টি অক্সিডেণ্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয়, শৰীৰক স্বাস্থ্যৱানো কৰি ৰাখে। যদি আমি ইয়াক নিতৌ খাওঁ তেন্তে কি হ'ব জানো আহক। আয়ুৰ্বেদত তুলসীৰ পাতক ঔষধি গুণ সমৃদ্ধ বুলি গণ্য কৰা হয়। কেৱল ধৰ্মীয় বিশ্বাসেই নহয়, স্বাস্থ্যৰ পক্ষেও তুলসীৰ পাত খুব উপকাৰী। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে যদি আপুনি দৈনিক খালী পেটত ৩-৪টা তুলসীৰ পাত খাই ১৪ দিনৰ ভিতৰত আপোনাৰ শৰীৰত বহুতো ইতিবাচক পৰিৱৰ্তন দেখা পাব। তুলসীৰ পাতত এণ্টি অক্সিডেণ্ট থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰক স্বাস্থ্যৱান কৰি ৰাখে। তুলসীৰ পাত খোৱাৰ লাভালাভ: এণ্টি অক্সিডেণ্টেৰে সমৃদ্ধ। তুলসীৰ পাতত উচ্চ পৰিমাণৰ এণ্টি অক্সিডেণ্ট আৰু এণ্টিবেক্টেৰিয়েল গুণ থাকে, যি শৰীৰৰ বাবে অতি উপকাৰী। এইসমূহে শৰীৰটো ভিতৰৰ পৰা পৰিষ্কাৰ কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ কাম কৰে। তুলসীৰ পাত খালে শৰীৰক সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে। তদুপৰি ই চৰ্দি, কাহ, ডিঙিৰ বিষ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ উপশম কৰাত সহায় কৰে। ই ছালৰ এলাৰ্জি আৰু ছালৰ সমস্যাৰ চিকিৎসা কৰাত সহায়ক, কিয়নো ইয়াৰ এণ্টিবেক্টেৰিয়েল গুণাগুণে ছালত সংক্ৰমণৰ প্ৰভাৱ হ্ৰাস কৰে। চাপ হ্ৰাস: তুলসী পাতৰ এডাপ্টোজেনিক গুণাগুণ থাকে, যিয়ে মানসিক আৰু শাৰীৰিক চাপ হ্ৰাস কৰাত সহায় কৰে। এই গুণাগুণবোৰে চাপ নিয়ন্ত্ৰণ কৰি মানসিক শান্তি বৃদ্ধি কৰে। দৈনিক খালী পেটত তুলসীৰ পাত চোবালে শৰীৰৰ ভিতৰত চাপৰ স্তৰ হ্ৰাস হয় আৰু মনলৈ শান্তি আহে। যদি কোনো কাৰণত হঠাতে চাপ উদ্ভৱ হয়, তুলসীৰ পাতৰ চাহ খাই আপুনি তাৎক্ষণিক সকাহ লাভ কৰিব পাৰে। তুলসীয়ে উদ্বেগ, উদ্বিগ্নতা আৰু হতাশাৰ দৰে মানসিক সমস্যাৰ পৰাও সুৰক্ষা দিব পাৰে, যাৰ ফলত আমাৰ মানসিক স্বাস্থ্য উন্নত হয়। ই মনক সতেজতা আৰু সকাহ প্ৰদান কৰাত সহায় কৰে। হজম উন্নত: তুলসীৰ পাতে পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে। এই পাতবোৰৰ প্ৰাকৃতিক প্ৰদাহ প্ৰতিৰোধী আৰু পাচন উন্নত কৰা গুণাগুণ থাকে, যিয়ে পেটৰ সমস্যা যেনে গেছ, বদহজম, পেটৰ বিষ আৰু কোষ্ঠকাঠিন্য উপশম কৰাত সহায় কৰে। তুলসীৰ পাতে অন্তত অৱস্থিত বেক্টেৰিয়াবোৰ সন্তুলিত আৰু পাচনতন্ত্ৰ স্বাভাৱিক ৰাখে। খালী পেটত তুলসীৰ পাত খালে পাকস্থলী শীতল হয়, যি এচিডিটি আৰু বদহজমৰ সমস্যা হ্ৰাস কৰে। তদুপৰি ই গেষ্ট্ৰিক সমস্যা আৰু প্ৰদাহৰ পৰা সকাহ দিয়াত সহায় কৰে, যাৰ ফলত পাকস্থলী স্বাস্থ্যৱান আৰু পাতল অনুভৱ হয়। নিয়মীয়াকৈ গ্ৰহণ কৰিলে অন্তৰ স্বাস্থ্যও উন্নত হয়। ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ: তুলসীৰ পাত খোৱাটোৱে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই পাতে শৰীৰত ইনচুলিনৰ স্তৰ সন্তুলিত কৰে, যি ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে। ই বিশেষকৈ ডায়েবেটিক ৰোগীৰ বাবে অতি উপকাৰী, কিয়নো ই শৰীৰত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে, যিয়ে শৰীৰত শক্তিৰ প্ৰৱাহ সঠিক ৰাখে। তুলসীৰ পাত নিয়মীয়াকৈ খোৱাৰ ফলত ডায়েবেটিছৰ আশংকা হ্ৰাস হয় আৰু ইনচুলিনৰ সঠিক স্তৰ বজাই ৰখাত সহায় কৰে। হৃদযন্ত্ৰৰ স্বাস্থ্য: তুলসীৰ পাত হৃদযন্ত্ৰৰ বাবেও অত্যন্ত উপকাৰী। শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত তুলসীৰ পাতে সহায় কৰে, যাৰ ফলত হৃদৰোগৰ আশংকা হ্ৰাস হয়। ই ৰক্তনলীবোৰ স্বাস্থ্যৱান ৰাখে, যাতে হৃদযন্ত্ৰত কোনো অতিৰিক্ত চাপ নাথাকে। তুলসীৰ পাতে কলেষ্টৰেলৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যি বন্ধ ধমনীবোৰৰ সমস্যা হ্ৰাস কৰে। অতিৰিক্ত সুবিধাসমূহ: তুলসীৰ পাতে শ্বাসতন্ত্ৰৰ স্বাস্থ্য উন্নত কৰি শ্বাসতন্ত্ৰৰ ৰোগৰ সৈতে যুঁজাত সহায় কৰে। এই পাতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয়, ওজন হ্ৰাস আৰু কলেষ্টৰেলৰ নিয়ন্ত্ৰণতো সহায় কৰে। তুলসীৰ পাত খোৱাৰ উপায়: তুলসীৰ পাত খোৱাৰ দুটা আটাইতকৈ কাৰ্যকৰী উপায় হৈছে পুৱা খালী পেটত তুলসীৰ পাত খোৱাটো স্বাস্থ্যৰ বাবে আটাইতকৈ উপকাৰী। ইচ্ছা কৰিলে
আপুনি তুলসী পাতৰ চাহ বা ৰসো খাব পাৰে।